নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমি অকণমান ফুৰিব আহিলোঁ। গোলাঘাটৰ কাছমাৰী অঞ্চলৰ ৰজাবাৰীলৈ আহিছোঁ আৰু খুব এডোখৰ সুন্দৰ ঠাই, কছাৰীসকলৰ স্মৃতি বিজড়িত এডোখৰ ঠাই। এপাক ফুৰি আহোঁ বুলি আহিলোঁ আৰু আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। খুব এটা সুন্দৰ পৰিৱেশ আছে ইয়াতে। এই আকাশ, আমাৰ আকাশে অকণ ফুৰিব আহিছে, মোকো লৈ আনিছে। কোৱা আকাশ, কিবা এটা? আমি আজি আহিছোঁ পুষ্পবনৰ মানে কাছমাৰী অঞ্চললৈ। ৰজাবাৰী চাবলৈ আহিছোঁ। মামা আহিছে মাজুলীৰ পৰা। ঠিক আছে, আমি চাই লওঁ হা। যথেষ্ট সুন্দৰ ফুল আছে আৰু পৰিৱেশ খুব ধুনীয়া। শাৰী শাৰী ফুল আৰু এইফালে সেয়া বিন্দু আছে। আকাশে খুব ধুনীয়াকৈ খেলি আছে। সেয়া আমি দেখিছোঁ কিছুমান খুব পুৰণি কীৰ্তিচিহ্ন আছে। গম পোৱা মতে এইখিনি কছাৰীসকলৰ লগত জড়িত, অসমৰ অন্যতম জনজাতি। কিছুমান শিলেৰে খোদিত কৰা মূৰ্তি আছে ইয়াতে, আৰু এইখিনি খুব সম্ভৱ সেইটো সময়ত কিবা নিশ্চয় বিশেষ কিবা তাৎপৰ্য আছিলে এইখিনি, আৰু সেইবাবে এইখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। অস্ত্ৰ কাষতে এটি নামঘৰ আছে। খুব সুন্দৰ পৰিৱেশ। ঠিক আছে, ধন্যবাদ জনাইছোঁ সকলোকে। এনেই ভিডিঅ' দিলোঁ, এটা মন গ'ল। আপোনালোকে পাৰিলে চাবলৈ আহিব। ঠাইডোখৰ যথেষ্ট ধুনীয়া। ধন্যবাদ। আকাশ, থেংক ইউ।